হেল্ল' এভৰিৱান তো আজিৰ পৰা তোমালোকৰ যোনটো CWE ফৰ্ম ফিল আপ আছে সেইটো আৰম্ভ হ'ল তাৰ লগতে যোনটো এটা গম পোৱা যে এক্সামৰ ডেটটো হলালে 14 জুনত হ'ব এক্সাম পেপাৰ ৰিলিজ হৈছিলে এইটো কথা আৰু যিটো আজি নটিফিকেশ্যন আহিছে যে ফৰ্ম ফিল আপৰ সেই ফৰ্ম ফিল আপৰ কিছুমান বস্তু তোমালোকে জানিব লাগিব কিছুমানে ভালকৈ এতিয়া গম নোপোৱা পিছত ভাবা যে এইখিনিতো মই বস্তু নাচালোৱে মোৰ ওচৰত নাই তো তেনেকুৱা টাইপৰ হয় সেইকাৰণে এইটো চোৱাটো বেছি ইম্পৰ্টেণ্ট হয় কিমান ফিজ লাগিব বা কি কি ছাবজেক্ট থাকিব লাগে বা কিমান পাৰ্চেণ্টেজ থাকিব লাগে বা কি কি ডকুমেণ্টছ লাগে এইখিনি কথা অলপ ভালকৈ ভিডিঅ'টো আমি চাম সেইটো চাই ল'বা আৰু নেক্সট ভিডিঅ'ত যদি তোমালোক চিলেবাছটো অলপ ভালকৈ চাব লাগে যে কোনখিনি অকণমান স্কিপ মাৰিবও পাৰি বা অলপ কিছুমান কৰি গ'লে ঠিক ঠাক এটা মাৰ্কছ আহি যায় সেইখিনিও যদি বিচাৰা তলত কমেণ্ট কৰিবা মই কমেণ্ট কৰিলে এইটো ভিডিঅ' বনাম এনেই নবনাওঁ আৰু নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু এতিয়া ভিডিঅ'টো ভালকৈ চাম তো এইখন হ'ল এইবাৰৰ তোমালোকৰ যোনখন দিছে কি বুলি কয় ইনফৰমেশ্যন তাতে মেইনলিটো CWE 2026 এইটোতো চবেই গম পোৱা এক্সাম হ'ব 11টা বা 2টা বজালৈকে 14 জুন ভালকৈ চাই লোৱা দেই 14 জুন হয় 7 জুন নহয় এইটো ডেট চেঞ্জ কৰিলে তো ক'ত হ'ব চেণ্টাৰকেইটা লিখা দিয়া আছে ইয়াতে আগতে কি হয় প্ৰব্লেমটো কেতিয়াবা যে এইকেইটা যোনকেইটা চেণ্টাৰ আছে তোমালোকৰ বৰষুণ দি দিয়ে তো বৰষুণ দিলে ট্ৰেইন চেইন নোপোৱা তো এক্সাম দিবলৈ যাওঁতে প্ৰব্লেম হয় সেইবোৰ থাকেই বাৰু আৰু এটা মনত ৰাখিবা যে বহুতে এইটো গম নোপোৱা যে পজিটিভ মাৰ্ক কিমান থাকে 4 মাৰ্ক তোমাৰ পজিটিভ আৰু এটা ভুল হ'লে 1 মাৰ্ক নেগেটিভ হয় কি আহিব সাবজেক্ট মেথছ ফিজিক্স কেমিষ্ট্ৰি 40টা কুৱেশ্যন টোটেল 480 মাৰ্কছ ঠিক আছে তো এইখিনি বেছিক চিলেবাছ কি সুধি আছিলা নহয় এইটো চোৱা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যোনটো আমাৰ হাই ছেকেণ্ডেৰী চিলেবাছ আছে সেইটো হৈছে ইয়াৰ চিলেবাছ CWE কেনেকুৱা মানে চিলেবাছৰ কথা যে সুধিছিলা আৰু নেক্সটটো আহিলে এইখিনি বস্তু যে কি লাগে এইখিনি ফটো লাগে এইবোৰতো গম পোৱাই এইখিনি মই কি ক'ম তোমালোকক কিন্তু মেইন কথাকেইটা আহিলে যে ইম্পৰ্টেণ্ট নোট বুলি তাহাঁতিও নিজে লিখি দিছে তাত তোমালোকে এতিয়া চাব লাগিব কিছুমান বস্তু এক্সাম যেতিয়া মানে চেণ্টাৰত যাবা এইখিনি ৰিপৰ্টিং টাইম এইখিনি বেছিক এইখিনি কথা আমি নাপাতো মেইনখিনিত যাম ৰ'বা একেখিনিয়ে হয় প্ৰত্যেক বছৰে একেটা PDFকে ঘূৰাই থাকে খালি অকল যোনটো এপ্লিকেশ্যন ফিজ আছে সেইটো বঢ়াই গৈ আছে মই এইটো চাইছোঁ বাৰু দেই সেইটো এটা ডাঙৰ কথা ইউজ অনলি ব্লেক বল পেন মনত ৰাখিবা ব্লেক বল পেন নীলা কলম গৈ মাৰি থৈ নাহিবা তাৰপৰা বোলে ৰিজাল্ট নাহিলে সেইবুলি তুমি ভাবিলে নহ'ব ঠিক আছে মিডিয়াম দুইটাত থাকিব ইংলিছ এণ্ড অসমীয়া তো প্ৰেফাৰেবল হয় ইংলিছ ঠিক আছে তাৰপৰা এলিজিবিলিটি আটাইতকৈ ইম্পৰ্টেণ্ট এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান চিটিজেন সেইটোতো তোমালোক হয় কিন্তু আটাইতকৈ বেছি কুৱেশ্যন কিয় সুধি আছিলা যে PRC ডাটা লাগিব নে নালাগে ইয়াত চোৱা দ্য এপ্লিকেশ্যন মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ডেট ইজ ভেলিড PRC লাগিব বুজিলা দ্য এপ্লিকেশ্যন উইচ টু কনচিডাৰ ফৰ চেণ্ট্ৰেল এইবোৰ কিবা এনে কোটা কথা কৈছে সেইটো বেলেগ বস্তু তাৰপৰা নেক্সট যোনটো ইম্পৰ্টেণ্ট এটা আহে যে পাৰ্চেণ্টেজ কিমান লাগে মাষ্ট চিকিউৰ মিনিমাম অফ 45% কাৰ কাৰণে হয় জেনেৰেলৰ কাৰণে আৰু 40% ইন কেছ অফ কেণ্ডিডেট বিলং টু ৰিজাৰ্ভ কেটেগৰী মানে OBC SC ST এইখিনি ধৰিব পাৰা কোৱালিফাইং এক্সামিনেশ্যন মানে ৰেফাৰ্ড যোনখিনি আছে আৰু বেছিক আমাৰ যিকেইটা ছাবজেক্ট আছে বাকী এইখিনি ডিপ্ল'মাৰ কাৰণে হয় এইখিনি বাৰু তোমালোকক নালাগে BSc যদি কোনোবাই কৰি আছা তেখেতসকলৰ কাৰণে এইটো ল'ব পাৰিবা তাৰপৰা এইটো চোৱা NCL কথা যোনে সুধি আছিলা OBC কেণ্ডে মাষ্ট ছাবমিট ভেলিড NCL চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি দেখিছা নে NCL PRC চব কৈ দিছে ইয়াত মিনিমাম এজ 17 years টু বি এলিজিবল ইমান ন' আপাৰ এজ লিমিট ডাঙৰ একো মানে বয়স নাই আগতে আছিলে 21 বছৰ বুলি আজিকালি সেইবোৰ নাই কেণ্ডিডেট মাষ্ট বি ফিজিকেলি এণ্ড মেণ্টেলি ফিট এইখিনি বাৰু এতিয়া নালাগে বাৰু দিবলৈ তুমি মৰেল কেৰেক্টাৰ এইবোৰ কাউন্সেলিং টাইমত লাগে এতিয়া নালাগে তাৰপৰা এইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি এমপ্লয় হয় তুমি এইবোৰ কোটা ইউজ কৰিব পাৰিবা নেক্সটটো ভেৰি ইম্পৰ্টেণ্ট ৰঙা নীলা চব হাইলাইট মাৰি দিব লাগিব ডেট ইজ 5% ৰিজাৰ্ভেশ্যন দেই কাক দিব যদি তুমি 7 to 10 ইন গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ সেৱা এণ্ড ক্লাছ 11-12 একে মানে আৰু ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত পঢ়িব লাগিব তেতিয়া তুমি এইখিনি মানে পাবা ST SC ঠিক আছে তো কাক দিব 7 মানে টোটেলি এইটো আৰু গোটেইখিনি মানে ইয়াত পঢ়াটো হাই ছেকেণ্ডেৰীলৈকে পঢ়িব লাগিব আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ কাট অফ বহুত কম যায় ইয়াৰ কাট অফটো যোনটো আছে বহুত মানে কম হয় তো এইটো পাৰিলে এখন উলিয়াই থ'বা চাৰ্টিফিকেট ফ্ৰম কনচাৰ্ট প্ৰিন্সিপাল হেডমাষ্টাৰৰ ওচৰত উলিয়াব লাগিব বুলি কৈছে ঠিক আছে ক'ত উলিয়াবা সুধিছিলা যে তো ইয়াতে উলিয়াব লাগিব নেক্সট যাওঁ এডমিশ্যনৰ এইখিনি ফিজ বঢ়াই দিলে 1500 টকা মূল্য বৃদ্ধি হৈছে দেই ইনফ্লেশ্যন বহুত বাঢ়িলে আগৰবাৰ কিমান আছিলে 1350 তাতকৈ বহুত আগত আছিলে 800 মান চাগে তো দাম বাঢ়িছে দেই যথেষ্ট once paid is not refundable पैसा नहीं मिलेगा वापस तो एग्जाम দি দিবাগে আৰু যদি কৰিছা বাকি ইম্পৰ্টেণ্ট এইবোৰ আধাৰ লাগিব এইখিনিত ইমান চিৰিয়াছ কথা নাই
নেক্সট যদি তুমি চোৱা তাতে এইখিনিও ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনি বাৰু বেছিক কথা। তাৰপৰা আহিব তোমালোকৰ প্ৰভিজনেল আনচাৰ কেইখন আহিব 6টা বজাত, মানে এক্সাম দিবা তুমি 11টা বা 2টামানলৈকে আছেতো, তাৰপৰা তুমি 4টামানলৈকে শুই দিবা, তাৰপৰা 6টা বজাত শুই উঠি থাকিবা, তুমি কলেজ পাবা নোপোৱা। আৰু আনচাৰ গেট এটা প্ৰব্লেম আছে যে তুমি ইয়াত যদি কেতিয়াবা মাৰ্কছটো আনচাৰ গেট মতে যিটো পোৱা তাতকৈ কেতিয়াবা তুমি বেছিও পাই যাব পাৰা, আৰু কেতিয়াবা কি হয় আনচাৰ গেট মতে যি পোৱা তাতকৈ কমিও যায়। আগৰবাৰ সেনেকুৱা হৈছিলে, তো এনেকুৱা কিবা কিবি কেছ থাকে আৰু। তাৰ লগতে এইখিনি ইমান ইম্পৰ্টেণ্ট নাই। এইটো যদি চোৱা এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে তোমাৰ কি ছাবজেক্ট লাগিব চিভিল মেকানিকেল এইবোৰ পঢ়িবলৈ। PCM ইজ ইম্পৰ্টেণ্ট, বেলেগ ছাবজেক্ট মিলাই এইকেইটা ল'ব নোৱাৰা। আৰু ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্স, পাৱাৰ ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন মানে ফিজিক্স, মেথছ, কেমেষ্ট্ৰি নহ'লেও হয়। কেমেষ্ট্ৰিৰ জেগাত তুমি কম্পিউটাৰ চায়েন্স বেলেগ এইবোৰ দিও মেলি এইকেইটা মানে ষ্ট্ৰীমত ল'ব পাৰা। বাট মেথছক কোনো অল্টাৰনেটিভ নাই, মেথছ লাগিবই। চোৱা ইয়াতো মেথছ ইণ্টাৰছেকশ্যন হৈছে, ঠিক আছে। তো এইখিনিয়ে হয় মেইন পইণ্ট, মই বুজাই দিলোঁ গোটেইখিনি। কিবা ডাউট আছে যদি তলত সুধিবা। তো আজ के लिए इतना ही, मिलते हैं दूसरे वीडियो में।